এইটো বুদ্ধ পূৰ্ণিমা হয় আজি অনুষ্ঠানটো প্ৰতি বছৰে আমি পাতোঁ বুদ্ধ পূৰ্ণিমা। বুদ্ধ পূৰ্ণিমাটো আমি পতাৰ অৰ্থ হৈছে সিদ্ধাৰ্থটো জানেই আপোনালোকে, সিদ্ধাৰ্থ হৈ জন্মগ্ৰহণ কৰা, আকৌ বুদ্ধ মহাত্মা বুদ্ধ হৈ তেখেতে জ্ঞান লাভ কৰা, ছবছৰ ধ্যান কৰি জ্ঞান লাভ কৰা, আকৌ বুদ্ধ হৈ মহাপৰিনিৰ্বাণ হোৱা, এইটোকে আমি পালন কৰি থাকোঁ মানে প্ৰতি বছৰে। আৰু লগতে বিশেষকৈ আজি মই খুব মনতে সুখী হৈছোঁ, জুবিনে মোক কৈ থৈ যোৱা এই বুদ্ধ মূৰ্তি এটা সাজিবলৈ কাৰণে। তাৰপিছতে সিও কামৰ ব্যস্ত, ময়ো কামৰ ব্যস্ত থাকি সি নোহোৱা হোৱাত মই এতিয়া উপায় নাইকিয়া হৈ গ'ল, বুদ্ধ মূৰ্তিকে মই সাজিম আৰু তেখেতৰ নামতে আজি শুশ্ৰূষা কৰি দিছোঁ। চিৰ যুগমীয়া হৈ থাকিব, তেখেতৰো একেবাৰে মনটো শান্তি পাব। মই মনটো মুকলি হৈছে আজি তাৰ কামটো সম্পূৰ্ণ কৰি দিয়াৰ বাবে। বুদ্ধ মূৰ্তিও কৰিছোঁ, বহা চিটকেইটাও তেনেকৈ বনাই দিয়া হৈছে। এইটো কাৰণেই আমি পতা হৈছে, লগত তাৰ কাৰণেও খুব ভাল হৈছে। আৰু বুদ্ধ পূৰ্ণিমাৰ দিনাখনেই মই সিদ্ধান্ত কৰিছোঁ তেখেতৰ এই মূৰ্তিটো মই আজি তেখেতৰ নামত শুশ্ৰূষা কৰিম। এইটো বুদ্ধ পূৰ্ণিমা হয় আজি অনুষ্ঠানটো প্ৰতি বছৰে আমি পাতোঁ বুদ্ধ পূৰ্ণিমা। বুদ্ধ পূৰ্ণিমাটো আমি পতাৰ অৰ্থ হৈছে সিদ্ধাৰ্থটো জানেই আপোনালোকে, সিদ্ধাৰ্থ হৈ জন্মগ্ৰহণ কৰা, আকৌ বুদ্ধ মহাত্মা বুদ্ধ হৈ তেখেতে জ্ঞান লাভ কৰা, ছবছৰ ধ্যান কৰি জ্ঞান লাভ কৰা, আকৌ বুদ্ধ হৈ মহাপৰিনিৰ্বাণ হোৱা, এইটোকে আমি পালন কৰি থাকোঁ মানে প্ৰতি বছৰে। আৰু লগতে বিশেষকৈ আজি মই খুব মনতে সুখী হৈছোঁ, জুবিনে মোক কৈ থৈ যোৱা এই বুদ্ধ মূৰ্তি এটা সাজিবলৈ কাৰণে। তাৰপিছতে সিও কামৰ ব্যস্ত, ময়ো কামৰ ব্যস্ত থাকি সি নোহোৱা হোৱাত মই এতিয়া উপায় নাইকিয়া হৈ গ'ল, বুদ্ধ মূৰ্তিকে মই সাজিম আৰু তেখেতৰ নামতে আজি শুশ্ৰূষা কৰি দিছোঁ। চিৰ যুগমীয়া হৈ থাকিব, তেখেতৰো একেবাৰে মনটো শান্তি পাব। মই মনটো মুকলি হৈছে আজি তাৰ কামটো সম্পূৰ্ণ কৰি দিয়াৰ বাবে। বুদ্ধ মূৰ্তিও কৰিছোঁ, বহা চিটকেইটাও তেনেকৈ বনাই দিয়া হৈছে। এইটো কাৰণেই আমি পতা হৈছে, লগত তাৰ কাৰণেও খুব ভাল হৈছে। আৰু বুদ্ধ পূৰ্ণিমাৰ দিনাখনেই মই সিদ্ধান্ত কৰিছোঁ তেখেতৰ এই মূৰ্তিটো মই আজি তেখেতৰ নামত শুশ্ৰূষা কৰিম।